হেল্ল' ষ্টুডেণ্টছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ তোমালোক সকলো ভালেই আছা। তোমালোকৰ বহুতেই সুধি আছিলা যে ছাৰ আমাক হিন্দীৰ কুৱেশ্যন পেপাৰ লাগে ক্লাছ 8ৰ এনুৱেল এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ। ঠিক আছে, এই পেপাৰখন তোমালোকে চাব পৰা। ইয়াৰে যিকেইটা শ্বৰ্ট কুৱেশ্যন আছে ইয়াৰ আনচাৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাই থাকা। 1 নম্বৰত আমাক দিছিল যে পহলি বুন্দ কবিতা কি পহলি 8 পংক্তিয়া কণ্ঠস্থ লিখো। অৰ্থাৎ আমাক কৈছে যে পহলি বুন্দ নামৰ যিটো কবিতা আছিল সেই কবিতাটোৰ প্ৰথম 8 শাৰী আমাক কি কৰিব দিছিল? মুখস্থ লিখিবলৈ দিছিল। অৰ্থাৎ আমাক নোচোৱাকৈ ধুনীয়াকৈ বহিত লিখিবলৈ কৈছিলে। নেক্সট চাবা 2 নম্বৰত কি দিছে? 2 নম্বৰত দিছিল সহি উত্তৰ কা চয়ন কৰ। অৰ্থাৎ সঠিক যিটো উত্তৰ সেইটো আমাক বাছি উলিয়াবলৈ দিছে। চাৰিটাকে আমাক অপশ্যন দিয়া আছে। সেই অপশ্যন কেইটাৰ ভিতৰত যিটো অপশ্যন কাৰেক্ট সেয়া আমাক বাছি উলিয়াই লিখিবলৈ কৈছিলে। ক নম্বৰ প্ৰশ্নটো চোৱা কি দিছে? ক নম্বৰটো দিছিল যে এছিয়া কি सबसे बड़ी खारे पानी की झील है। ঠিক আছে, তো কোনটো হ'ব কারেক্ট आंसर সুধিছে? অপশ্যন এত আছিলে চিল্কা, অপশ্যন বি আছিলে সাথাৰ, অপশ্যন সিত আছিলে ডল আৰু অপশ্যন নম্বৰ ডিত আছিলে দীপৰ। ঠিক আছে, গতিকে কারেক্ট যেটো आंसर সেয়া হ'ব অপশ্যন নম্বৰ এত থকাটো চিল্কা হৈছে ইকুৱেশ্যনটিৰ কারেক্ট आंसर। এতিয়া তোমালোকে চোৱা নেক্সট খ নম্বৰ কুৱেশ্যনটো আছিল যে সিটি অফ জয় কে নাম সে প্ৰসিদ্ধ হে। অৰ্থাৎ সিটি অফ জয় নামেৰে কোনখিনি ঠাই প্ৰসিদ্ধ বা কোনখিনি ঠাইক জনা যায় সেয়া আমাক সুধিছিল। অপশ্যনবিলাক চোৱাচোন, কলকাতা দিছিলে, গুৱাহাটী দিছিলে, মুম্বাই দিছিলে আৰু দিল্লী দিছিলে। কাৰেক্ট আনচাৰ কি হ'ব কমেণ্ট কৰি জনোৱাচোন যিসকল ছাত্ৰ ছাত্ৰীয়ে জানা আনচাৰটো। ঠিক আছে, কিমান পঢ়িছা নিজকে তোমালোকে টেষ্ট কৰা। সিটি অফ জয় নামেৰে কোনখন ঠাই প্ৰসিদ্ধ? কুৱেশ্যনটোৰ কাৰেক্ট যেটো আনচাৰ সেয়া হ'ব অপশ্যন নম্বৰ 8 থকাটো কলকাতা। ঠিক আছে, নেক্সট চাবা গ নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা। কুৱেশ্যনটো আছিল যে মে তুমহে তুমহাৰে ইস দেশ কে লিয়ে ইনাম দুংগা। ইয়াতে আমাক এই যিখিনি খালী ঠাই দিছে চোৱাচোন, এইখিনি আমাক খালী ঠাই দিছে। এই খালী ঠাইখিনিত কি হ'ব সেয়া আমাক সুধিছে। ঠিক আছে, অপশ্যন এত দিছিলে তৰ্কিব, অপশ্যন বিত দিছিলে বুদ্ধিমত্তা, অপশ্যন সিত দিছিলে চালাকি আৰু অপশ্যন নম্বৰ ডিত দিছিলে সহায়তা। ঠিক আছে, তো কারেক্ট আনসার কোনটো হ'ব তোমালোকে জনোৱাচোন কমেন্ট সেকশনত কমেন্ট কৰি। ইয়াৰ উত্তৰটো মই তোমালোক কৈ নিদিও কাৰণ তোমালোক কিতাপতে ইয়াৰ আনসাৰটো ধুনীয়াকৈ দি থোৱা আছে। ঠিক আছে, কিতাপখন উলিওৱা আৰু কমেন্ট সেকশনত আনসাৰটো জনোৱা। নেক্সট চাবা कवियत्री की बिटिमा उन्हें क्या खिलाने आई थी। অপশ্যনবিলাক চোৱাচোন, অপশ্যন আছিলে মিঠাই, চকলেট, মিট্টি আৰু শেষৰ অপশ্যনটো দিয়া আছিলে পানী। এই অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন। কুৱেশ্যনটিৰ কারেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ এ হ'ব এই কুৱেশ্যনটিৰ কারেক্ট আনসাৰ মিট্টি। ঠিক আছে, নেক্সট কুৱেশ্যন চাবা সংসাৰ কা সবসে পহলা গ্ৰন্থ হে। অপশ্যন চোৱা, এত আছিলে ৰামায়ণ, বি বেদ, চি মহাভাৰত আৰু অপশ্যন নম্বৰ ডিত দিছিলে ৰামচৰিত মানস। আমাক সুধিছে যে সংসাৰ কা সবসে পহলা গ্ৰন্থ, গতিকে এই কুৱেশ্যনটিৰ কারেক্ট যেটো আনসাৰ সেয়া হ'ব অপশ্যন নম্বৰ বিত থকাটো বেদ। ঠিক আছে, নেক্সট কুৱেশ্যনটো এতিয়া চাবা। এই কুৱেশ্যনটি বহুত বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, কুৱেশ্যনটো আছিল যে কোণাৰ্ক ড্যাশ কে লিয়ে প্ৰসিদ্ধ হে। অৰ্থাৎ এইটো কিহৰ কাৰণে প্ৰসিদ্ধ হয় সেয়া আমাক সুধিছে। অপশ্যন এত আছিলে শিৱ মন্দিৰ, অপশ্যন বি সূৰ্য মন্দিৰ, অপশ্যন চি গণেশ মন্দিৰ আৰু অপশ্যন নম্বৰ ডিত দিছিলে শ্ৰীৰাম মন্দিৰ। ঠিক আছে, কুৱেশ্যনটিৰ কাৰেক্ট যেটো আনসাৰ সেয়া হ'ব কোণাৰ্ক সূৰ্য মন্দিৰ কে লিয়ে প্ৰসিদ্ধ হে। অপশ্যন বি কারেক্ট আনসাৰ। নেক্সট কুৱেশ্যন চাবা, এইটো কুৱেশ্যনটো চিনি পোৱাৰ অলপ অসুবিধা হৈছে। ঠিক আছে, নেক্সটটো চাওঁ আমি। কুৱেশ্যনটো আছিল শ্ৰীকৃষ্ণ ঘুটনু কে বল চলতে হুৱে। অপশ্যনবোৰলৈ মন কৰাচোন। অপশ্যন এত আছিলে ৰো ৰহা থা, কান্দি আছিলে, অপশ্যন বি হস ৰহা থা, হাঁহি আছিলে, অপশ্যন চি কিলকাৰী কৰ ৰহা থা, অপশ্যন নম্বৰ ডিত দিছিলে কুছ বল ৰহা থা। ঠিক আছে, ইয়াতে কারেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন।
কাৰেক্ট আনসাৰটি হ'ব অপশন নম্বৰ চিত থকাটো কিলকাৰী কৰ ৰহা থা নেক্সট কুৱেশ্যন তোমালোকে চোৱা কুৱেশ্যনটো আছিল যে ভাৰতীয় সংগীত কি প্ৰচলিত ধাৰাই হে অৰ্থাৎ ভাৰতীয় সংগীতৰ এটা আছে দুটা আছে তিনিটা আছে না চাৰিটা আছে আমাক সুধিছে তো কারেক্ট आंसर কি হ'ব কমেন্ট কৰাচোন কারেক্ট आंसर হ'ব অপশন নম্বৰ বি থকাটো দো ঠিক আছে দুটা নেক্সট কুৱেশ্যনটো চাবা क्वेश्चन আছিল गीत शब्द के साथ डैश उपसर्ग मिलकर संगीत शब्द बना है অর্থাৎ গীত শব্দটোৰ সৈতে কোনটো উপসৰ্গ তলত চাৰিটা অপচন দিয়া আছে ইয়াৰে কোনটো উপসৰ্গ লগ লাগি সংগীত শব্দটো হৈছে সেয়া আমাক সুধিছে অপচন বিলাকলৈ মন কৰাৰচোন আমাক কি দিছে চোৱা গীত শব্দটোৰ সৈতে কোনটো উপসৰ্গ লগ লাগি মিলকৰ মানে লগ লাগি সংগীত শব্দটো হৈছে এটা চোৱা আমি সমযোগ গীত আমি জানো সমযোগ গীত কি হয় সমযোগ গীত সংগীত গতিকে ইয়াতে কারেক্ট যেটো আনসার সেয়া হ'ব অপশন নম্বৰ ডি থকাটো এটো হ'ব কারেক্ট আনসার ঠিক আছে নেক্সট 3 নম্বৰত দিছিলে সংক্ষেপ মে উত্তৰটো সংক্ষেপৰ উত্তৰ দিবলৈ দিছিল ইয়াতে পাঁচটা প্ৰশ্ন দিছিল প্ৰতিটোতে 2 নম্বৰ হৰুতে 10 নম্বৰ আছিলে ক নম্বৰটো কি দিছে চোৱা वर्षा ऋतु में बादल कैसे दिखाई पड़ते हैं नेक्स्ट क्वेश्चन तो आसिल माया नगरी के नाम से कौन सा शहर विख्यात है और इस शहर किस राज्य में स्थित है नेक्स्ट दिसे राहत शिविर में किन किन सामग्रियों का अभाव था नेक्स्ट क्वेश्चन दिल्ली के प्रमुख दर्शनीय स्थलों के नाम लिखो शेषर क्वेश्चन तो आसिल सत्रीय नृत्य के प्रवर्तक कौन है वह कौन सा धर्म प्रवर्तन किया था এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে ঠিক আছে ইয়াৰ যিবিলাক দীঘল প্ৰশ্ন আছিলে ইয়াৰ উত্তৰবোৰ আমাৰ এপত দি থৈ দিছো তোমালোকে এপত তোমালোকে পাই যাবা ঠিক আছে এতিয়া এপটো তোমালোকে ডাউনলোড কৰা 4 নম্বৰত দিছিলে উত্তৰ লিখিবলৈ তিনিটা প্ৰশ্ন দিছিল প্ৰতিটোতে 3 নম্বৰ হৰুতেল 9 নম্বৰ আছিলে ক নম্বৰটো চোৱা ब्रह्मपुत्र के किनारे बसे प्रसिद्ध नगरों के नाम लिखो ब्रह्मपुत्ৰৰ কাষতে থকা তিনিখন प्रसिद्ध नगৰৰ नाम লিখিব দিছে ঠিক আছে অৰ্থাৎ প্ৰসিদ্ধ নগৰকে নাম যেহেতু দিছে গতিকে ইয়াত কিমানখন লিখিব দিছে উল্লেখ কৰা নাই কিন্তু ইয়াত কিমান নম্বৰ দিছে এটো তোমালোকে চাবা যেহেতু 3 নম্বৰ হৈ আছে মিনিমাম 3খন তোমালোকে লিখিবই লাগিব नेक्स्ट क्वेश्चन जैसे को तेसा कहानी से तुम्हें क्या सीख मिली অৰ্থাৎ जैसे को तेसा এই যে কাহিনী আছিল এই কাহিনীৰ পৰা তুমি কি শিকিলা কি জানিলা হে তোমালোকক সুধিছে नेक्स्ट बालक कृष्ण ने माखन चोरी के आरोप से बचने के लिए क्या चालाकी की অর্থাৎ শিশু কৃষ্ণই মাখন চুৰি যেতিয়া কৰিছিল মাখন চুৰি কৰাৰ যেটো আৰোপ আছিল তেওঁৰ ওপৰত ইয়াৰ পৰা বাচিবৰ কাৰণে তেওঁ কি কৰিছিল এয়া আপোনালোকক সুধিছে ঠিক আছে नेक्स्ट क्वेश्चन आसिल किन तत्वों के कारण भारतीय भाषाओं में एकता का भाव परिलक्षित होता है एटु सुधिছিল नेक्स्ट 6 नंबर दिছিল आशय स्पष्ट करो मैं सिर्फ एक नद या जल प्रवाह नहीं हूँ मैं अपने समाज का एक विनम्र सहायक और सखा भी हूँ ইয়াতে তোমালোকক 5 নম্বৰ দিছিলে 7 নম্বৰত দিছিলে মিলাবলৈ ঠিক আছে ইয়াৰে কোনজন তবলা বাদক সহনাই বাদক এনেকুৱা ধৰণৰ তোমালোকক এইখিনি মিলাব দিছিল ইয়াতে 5 নম্বৰ আছিল नेक्स्ट দিছিলে কবিতা কে আধাৰ पर रिक्त স্থানও কি পূৰ্তি কৰ অৰ্থাৎ কবিতাটো এনেকুৱা ধৰণৰ এটা কবিতা আছিল সেই কবিতাটোৰ আধাৰত অৰ্থাৎ এই কবিতাটোৰ পৰা এই খালি ঠাইখিনি তোমালোকক পূৰ কৰিবলৈ দিছে ঠিক আছে নেক্সট কি দিছে অন্তৰ স্পষ্ট কৰ অৰ্থাৎ কি ডিফাৰেন্স আছে হে আমাক সুধিছে যেনে অনু আৰু অনু ঠিক আছে দিন আৰু দিন উদাহৰণ হিচাপে আমি যদি অসমীয়াত তোমালোক বুজাই দিবলৈ চেষ্টা কৰিছো চোৱা অসমীয়াত যদি হত আকাৰ দন্ত্যাত্ব লিখো এটো আমাৰ মানুহৰ যিখন হাত ঠিক আছে যিখন হাতেৰে ভাত খাও বা কামবিলাক কৰে এইখন হাত বুজায় আৰু হত আকাৰ যদি মূৰ্ধন্যত্ব থাকে তেতিয়া হলে বজাৰ বুজায় ঠিক আছে এনেকুৱা ধৰণৰে এই অনু আৰু অনু ঠিক আছে এই দুটাৰ মাজত পাৰ্থক্য কি আছে দিন আৰু দিন ঠিক আছে এই দুটাৰ মাজত পাৰ্থক্য কি আছে সুধিছে এটা দিন হৈছে আমাৰ যে দিন হয়নে দিন আৰু এটা হৈছে দুখিয়া ঠিক আছে পৰ হেতু বুজাইছে নেক্সট আছে টিপ্পনী লিখো টিপ্পনী লিখিবলৈ দিছিল ইয়াতে দিছিলে তোমালোকক
3 নম্বৰ কৈ 6 নম্বৰ ভ্ৰমণ আৰু ব্ৰহ্মপুত্ৰ 11 নম্বৰত দিছিলে 2 दिन की छुट्टी मांगकर अपने प्रधान अध्यापक अध्यापिका को एक आवेदन पत्र लिखो অৰ্থাৎ 2 দিনৰ ছুটি বিচাৰি তোমাৰ প্ৰধান শিক্ষক বা শিক্ষয়িত্ৰীলৈ এখন আবেদন পত্ৰ লিখিবলৈ দিছে নেক্সট 12 নম্বৰত কি দিছে ব্যাকৰণ ভাগ এটা লিংগ পৰিৱৰ্তন কৰিবলৈ দিছিল ঠিক আছে বচন পৰিৱৰ্তন কৰিবলৈ দিছিল বচন বদলাবলৈ দিছিলে পৰ্যায়বাচী শব্দ লিখিবলৈ দিছিলে বাক্য বনাবলৈ দিছিল অসমীয়াত যেনেকৈ তোমালোকৰ আহে সমাৰ্থক শব্দ বিপৰীতাৰ্থক শব্দ এনেকুৱা ধৰণৰ হিন্দীটো তোমালোকৰ আহে অসমীয়াত যেনেকৈ তোমালোকৰ সন্ধি ভাঙা আৰু জোৰাবলৈ দিয়ে ঠিক তেনেকৈ হিন্দীটো আহে সন্ধি জোৰো আৰু তৰো ঠিক আছে পৰম যুগ আত্মা পৰমাত্মা হ'ব হিম যুগ আলাই হিমালয় হ'ব ইতি যুগ আদি ইত্যাদি হ'ব এনে ধৰণে লিখিব লাগিব নেক্সট অসমীয়াত যেনেকৈ তোমালোকৰ ৰচনা লিখিবলৈ দিয়ে ঠিক তেনে ধৰণে হিন্দীটো লিখিবলৈ দিছিল নিবন্ধ বুলি কয় ঠিক আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু বিহুৰ বিষয়ে নেক্সট সংজ্ঞা কাক কয় উদাহৰণৰ সৈতে লিখিব দিছিল ইয়াতে 2 নম্বৰ দিছে ঠিক আছে নেক্সট হিন্দীত অনুবাদ কৰিবলৈ দিছিল ইয়াত অসমীয়াত দিয়া আছে ইয়াত হিন্দীত অনুবাদ কৰিবলৈ দিছে তো আশা কৰিছো তোমালোকে ভিডিওটোৰ পৰা অলপমান হ'লেও উপকৃত হ'লা যদি ভাল পাইছা ভিডিওটো তোমাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা এনেকুৱা ধৰণৰ আপডেটছসমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি থবা লগতে এপটো যদি ডাউনলোড কৰা নাই ডাউনলোড কৰি